যোন কিজন কন্ট্ৰেকচুৱেল ফেকাল্টি থাকে তেওঁলোকে বেছি ক্লাছ কৰিব লাগে পাৰ্মানেন্ট কিজনটো পাৰ্মানেন্ট তেওঁলোকৰ চিন্তাই নাই নিজকে ফটুৱা বুলি প্ৰমাণ নকৰিব এটা বয়সৰ পিছত মানুহৰ কম্পিটিটিভ যোনটো মনোভাৱ হেতু নাইকিয়া হৈ যায় এজন ব্যক্তিক কম দৰমহাত কন্ট্ৰেকচুৱেলি লৈছে ঠিকা ভিত্তিক তেওঁৰ লগত বিভিন্ন ধৰণৰ চুক্তি কৰিছে তো সাহস আছে যদি হসা নামটো দি পেলাই কমেন্ট কৰক সাহস আছে যদি মোৰ দৰে এটা ভিডিও বনাই পেলাই আপোনাৰ যুক্তিবিলাক দিয়ক প্ৰসংগ কিয় গভৰ্ণমেণ্টে কন্ট্ৰেকচুৱেল ফেকাল্টি বা কন্ট্ৰেকচুৱেল যোন সকল এমপ্লয়ি তেওঁলোকক ৰেগুলাৰ কৰিব লাগে বা নালাগে এটা যোন সকলে কন্ট্ৰেকচুৱেল চাকৰি এটা কৰি থাকে অবভিয়াসলি তেওঁলোক সকলোৱে বিচাৰিব যে তেওঁলোকক ৰেগুলাৰ কৰিব লাগে বা তেওঁলোকৰ যোনখিনি কাম যোনখিনি অৱদান হেতু ৰিকগনিশ্যন দিব লাগে আৰু বহুত ক্ষেত্ৰত দেখা পোৱা যায় যে তেনেকুৱা ধৰণৰ ৰিকগনিশ্যন সেই সকল ব্যক্তিয়ে পায় বা সেই সকল এমপ্লয়িয়ে পায় এতিয়া আজিৰ টপিকটো হেতুৱে মই হেতু ওপৰত আজি কথা পাতিবলৈ ওলাইছো বহুত ব্যক্তি এনেকুৱা আছে যোন আসলতে যোন সকল জব এস্পাইৰেন্ট বা এনেকুৱা বহুত ব্যক্তি সমাজত আছে যোন সকলে চাকৰি এপ্লাই কৰি থাকে চাকৰিবিলাক নাপায় বা পোৱা নাই তেওঁলোকে হেতু চাকৰি পাবলৈ ইচ্ছুক প্ৰকাশ কৰে তেওঁলোকে কয় নহয় সকলোকে সুবিধা দিব লাগে মানে কোনো কন্ট্ৰেকচুৱেল তেনেকুৱা এমপ্লয়িক বা শিক্ষকক জবটো নিয়মীয়াকৰণ কৰিব নালাগে সো বহুতো ধৰণৰ তেনেকুৱা যুক্তি দেখা পোৱা যায় এটা প্ৰথম কথাটো কিয় তেওঁলোকক ৰেগুলাৰ কৰিব লাগে কাৰণ চাওক এজন ব্যক্তি যেতিয়া কোনোবা এটা সিস্টেমত সোমাই পৰে সেই সিস্টেমটোৰ লগত যেতিয়া তেওঁ সম্পূৰ্ণৰূপে জড়িত হৈ পৰে কম দৰমহা পালেও সেই চাকৰিটোৰ লগতে কিন্তু বহুত দিন ধৰি জড়িত হৈ থাকে এতিয়া যোন সকল ব্যক্তিক কম দৰমহাত এটা কন্ট্ৰেকচুৱেল চাকৰিত গভৰ্ণমেণ্টে লয় বা কোনোবা এটা সিস্টেমে লয় যোন কিজন কন্ট্ৰেকচুৱেল ফেকাল্টি থাকে তেওঁলোকে বেছি ক্লাছ কৰিব লাগে পাৰ্মানেন্ট কিজনটো পাৰ্মানেন্ট তেওঁলোকৰ চিন্তাই নাই ঠিকা ভিত্তিক চাকৰি বুলি কোৱা হয় তেওঁলোকক যোনখিনি কাম দিয়া হয় সেই কামখিনি কিন্তু এগৰাকী ৰেগুলাৰ মানুহতকৈ বেছি কাম দিয়া হয় সদায় আপুনি চাব পাৰে এখন স্কুলত হওক যোন কিজন কন্ট্ৰেকচুৱেল ফেকাল্টি থাকে তেওঁলোকে বেছি ক্লাছ কৰিব লাগে পাৰ্মানেন্ট কিজনটো পাৰ্মানেন্ট তেওঁলোকৰ চিন্তাই নাই তেওঁলোকে ক্লাছ নকৰিলেও দৰমহা পাব কাৰোবাৰ কথা শুনিব লগা নাই কাৰণ কন্ট্ৰেকচুৱেল বা ঠিকা ভিত্তিক যোন সকল ব্যক্তি তেওঁলোকৰ কণ্ডিশ্যন ঢেৰ কাম নকৰিলে হয়তো তেওঁলোকক কিবা শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰিব পাৰে তেওঁলোকৰ দৰমহা কাটিব পাৰে দৰমহা কৰ্তন কৰিব পাৰে ওপৰ মহলৰ মানুহে তেওঁলোকক বিভিন্ন ধৰণৰ শাস্তি দিব পাৰে সেই ভয়টো থাকে সেইবাবে অবভিয়াসলি তেওঁলোকে কাম কিন্তু ভালদৰে কৰিব লাগিব কন্ট্ৰেকচুৱেল যোন সকল ব্যক্তি প্ৰথম কথাটো হেতু সেকেন্ড কথা যেতিয়া কোনোবা এজন ব্যক্তিয়ে 5 বছৰ 6 বছৰ 7 বছৰ 8 বছৰ ধৰি পেলাই কোনোবা এটা পাৰ্টিকুলাৰ চাকৰিৰ কাৰণে মানে এটা সিগনিফিকেন্ট টাইম কোনোবা এটা চাকৰিৰ লগত জড়িত হৈ থাকে কম দৰমহাৰে একেখিনি কাম কৰি পেলাই তেতিয়া কাৰ লাভ হয় সেই অনুষ্ঠানটোৰ গভৰ্ণমেণ্টৰ সো সেই ৰিকগনিশ্যনটো দিয়াটো উচিত হয় না নহয় আপোনালোকে নিজেই ভাবক এজন ব্যক্তিক কম দৰমহাত কন্ট্ৰেকচুৱেলি লৈছে ঠিকা ভিত্তিক তেওঁৰ লগত বিভিন্ন ধৰণৰ চুক্তি কৰিছে তেওঁৰ হতুৱাই সম্পূৰ্ণ কাম কৰাইছে মই অলৰেডি ক'লো যে যোনজন ৰেগুলাৰ তেওঁ যিমান কাম কৰিব কন্ট্ৰেকচুৱেলজনে সদায় বেছি কৰিব 1% হলেও বেছিকে কাম কৰিব লাগিব কিয় কাৰণ তেওঁৰ লগত চুক্তিবদ্ধ হৈ আছে গভৰ্ণমেণ্টে তেওঁৰ ওপৰত যিকোনো একচন ল'ব পাৰে কিন্তু যোনজন ৰেগুলাৰ তেওঁ নাহিলেও একো নহয় যোনজন ব্যক্তিয়ে কম পইচাত একেখিনি কাম কৰিলে ইমান সহায় কৰিলে অৰ্গানাইজেশ্যনটো গ্ৰো হোৱাত এটা সিগনিফিকেন্ট টাইমৰ কাৰণে তেওঁ সোমাই থাকিলে হেতু অনুষ্ঠানত সো এটা সময়ৰ পিছত অবভিয়াস কথা যে তেওঁ হেতু ভাবিবই যে তেওঁ এইটো অৰ্গানাইজেশ্যনতে ৰেগুলাৰ হৈ যাব লাগে কাৰণ তাৰ লগত জড়িত প্ৰতিটো কামৰ লগত তেওঁ উতঃপুতভাৱে জড়িত হৈ গ'ল সকলোবিলাক কাম নিয়াৰিকৈ তেওঁ কৰিব পৰা হৈ গ'ল বা হেতু সময় তেনেকুৱা এটা হৈ যায় সময় পাৰ হোৱাৰ লগে লগে মানুহৰ বেলেগ এটা সিস্টেমৰ লগত আকৌ যে জড়িত হৈ আগবাঢ়ি যাব পাৰিব তেনেকুৱা ধৰণৰ কথাবিলাক লাহে লাহে নাইকিয়া হৈ যায় এটা বয়সৰ পিছত মানুহৰ কম্পিটিটিভ যোনটো মনোভাৱ হেতু নাইকিয়া হৈ যায় নেচাৰেলি বায়োলজিক্যালি যোনটো ব্ৰেইনৰ কেপাচিটি হেতু কমি যায় আজি 20 বছৰ ল'ৰা এজনে যেনেকে এটা এক্সাম দিব হায়াৰ সেকেন্ডাৰী এক্সামটো যেনেকে দিব 40 বছৰৰ ব্যক্তি এজনে পাৰিব নেকি সো অভ্যাস কথা হেতু নোৱাৰে কেতিয়াও সেইবাবে যেতিয়া এজন ব্যক্তি ইমান এক্সপেৰিয়েন্স হৈ গ'ল 5 বছৰ চাকৰি কৰিলে 8 বছৰ 10 বছৰ চাকৰি কৰিলে তেওঁ যোনটো কাম কৰি আছে 8 বছৰ 10 বছৰৰ পৰা তেওঁতকৈ নতুন ব্যক্তি এজনে আহি পেলাই তাতকে ভালকে কৰিব পাৰিব নেকি 8 বছৰ চাকৰি কৰি আছে কোনোবা এজনে শিক্ষক 8 বছৰ পঢ়াই আছে তেওঁৰ গুটেখিনি মুখস্থই হৈ গ'ল তেওঁ সাবজেক্ট সো তেওঁতকে নতুনকে এজন ব্যক্তিক ললে সেই 8 বছৰ কৰাজনতকে ভালকে পঢ়াব পাৰিব নেকি যিকোনো কামতে সেই এক্সপেৰিয়েন্সটো কিন্তু বহুত বেছি মেটাৰ কৰে আৰু ইমান দিন যে তেওঁ কম টকাত খটাই আছিলে চাওক কেতিয়া মানুহক কম টকাত খটাই মই কোম্পানী এটা খুলিছো মই কোম্পানীটো জাস্ট আৰম্ভ কৰিছো মই কলো যে আহক আপোনালোক মোৰ কোম্পানীৰ লগত জড়িত হওক বৰ্তমান মই কিন্তু ইমান পইচা দিব নোৱাৰিম আপোনালোকে কম টকাতে কৰিব লাগিব পিছত মই যেতিয়া গ্ৰো হ'ম তেতিয়া মই আপোনালোকৰ সুবিধাৰ কাৰণে কৰি দিম সো তেনেকে আপুনি মাতি আনিলে প্ৰথম অৱস্থাত মোৰ অৱস্থা বেয়া সেইবাবে একদম মই কাটৰ মিনতি কৰি পেলাই আপোনালোকক আনিলো যোন সকল আহিলে তেওঁলোকে সোমাই সম্পূৰ্ণ মানে আত্মনিয়োগ কৰি পেলাই কামখিনি কৰিলে আপোনাৰ কোম্পানী গ্ৰো হৈ গ'ল আজি কোম্পানীত কোটি কোটি টকাৰ প্ৰফিট এতিয়া কৈ আছে নাই নাই আপোনালোকক নালাগে আৰু এতিয়া যাওক সো হেতু জানো লজিক্যালি বা মৰেলি বা লিগেলি শুদ্ধ হয়
যোনসকলে আপোনাক গ্ৰ' কৰাত সহায় কৰিলে, আপুনি মিছা প্ৰতিশ্ৰুতি দিলে, যাক আপুনি কম টকাত খটালে, তেওঁলোকক এতিয়া আপুনি সেইখিনি ৰিকগনিশ্যন দিবহে লাগে, তেওঁলোকক বেছিকে দিবহে লাগে। নতুন কাৰোবাক অনাৰ যোনটো আপোনাৰ মনোভাৱ সেইটো ত্যাগ কৰি পেলাই আপুনি তেওঁক বেছিকে ৰিকগনিশ্যন দি তেওঁক আপুনি বেছি দৰমহা দিব লাগে যিমানটো পাব লাগে, কাৰণ আপোনাকতো কম দৰমহাত বেছিকে কাম কৰি থৈছে যেতিয়া আপোনাৰ অৱস্থা বেয়া আছিলে। সো নেক্সট কথাটো আৰু এটা মানুহে ক'বলৈ বিচাৰে যে সেই কন্ট্ৰেকচুৱেল চাকৰি ওলোৱাৰ কাৰণে কন্ট্ৰেকচুৱেল চাকৰিবিলাক মানে মেৰিটিয়াছ মানুহে এপ্লাই নকৰে। সেইটো সম্পূৰ্ণ কুখ্যাত মিছা কথা। যোনসকলে কয় তেওঁলোকে সেই চাকৰিটো নাপালে, তেওঁ এপ্লাই কৰি পেলাই নোপোৱাৰ কাৰণে সেইটো কথা ক'বলৈ বাধ্য হৈছে। অসমৰ নিচিনা নিবনুৱা জৰ্জৰিত ৰাজ্যত, ভাৰতৰ নিচিনা নিবনুৱা জৰ্জৰিত ৰাজ্যত অসমত প্ৰায় 35 লাখ পঞ্জীয়নকৃত নিবনুৱা আছে, মানে শিক্ষিত নিবনুৱা আছে। 4th গ্ৰেডৰ চাকৰিটোৰ কাৰণে MA, MSc, PhD মানুহে এপ্লাই কৰে। সো তাৰ পিছত কোনোবা এজনে কেনেকৈ ক'ব পাৰে যে এটা কন্ট্ৰেকচুৱেল চাকৰি ওলালে, ভাল A গ্ৰেড A ক্লাছৰ কন্ট্ৰেকচুৱেল চাকৰি ওলালে ভাল মানুহে এপ্লাই নকৰিব? সেইটো সম্পূৰ্ণ এটা মানে ইলজিকেল আৰু কোনো ধৰণৰ তথ্য নোহোৱা এটা কথা। 4th গ্ৰেডৰ কাৰণে MSc, MA, PhD কৰি আছে এপ্লাই। এটা কন্ট্ৰেকচুৱেল যদি টিচিং জব হয়, এছিষ্টেণ্ট প্ৰফেচাৰ, লেকচাৰাৰ জবৰ কাৰণে কিছুমানে ক'বলৈ বিচাৰে যে ভাল মানুহে এপ্লাই নকৰে। অসমৰ নিচিনা নিবনুৱা জৰ্জৰিত ঠাইত যিয়ে চাকৰি নোলাওক, আপুনি পিয়নৰ চাকৰিটো উলিয়াই দিলেও যদি কন্ট্ৰেকচুৱেল ওলায়, দেখিব দৌৰি দৌৰি যোনকেইটাই মানে সেই কমেণ্টকেইটা কৰে, আপুনি যেতিয়া এটা পোষ্ট দিব যে আমাক নিয়মীয়াকৰণ কৰিব লাগে, তাৰ তলত কিছুমান মানুহ থাকে মানে মিছা কিছুমান নাম লৈ পেলাই, সঁচা নাম লৈ পেলাই ওলাই আহিবলৈ তেওঁলোকৰ সাহস নাই। কিছুমান নাভূত নাচুত নাম লৈ তেওঁলোকে কিছুমান কমেণ্ট কৰে নিগেটিভ, মানে চোৰৰ দৰে, কাৰণ তেওঁলোকৰ সাহস নাই। মানে সৎ সাহসটো ওলাই আহি পেলাই কম, সেইটো সাহস তেওঁলোকৰ কেতিয়াও নহ'লেই। সেইসকল ব্যক্তিক ক'বলৈ বিচাৰোঁ যে আপোনালোকে চোৰৰ নিচিনাকৈ সেইটো চাকৰি এপ্লাই কৰিছিলে, আপুনি নাপালে, এতিয়া সেই চোৰৰ নিচিনা আকৌ এনেকুৱা কিছুমান কথাৰে মন্তব্য দিবলৈ আহে লুকাই লুকাই। আপোনাৰ সঁচা নামটো লৈ পেলাই সেই মন্তব্য দিবলৈ আপোনাৰ সাহসেই নাই। আপোনাৰ সাহস বোলা বস্তুটো শূন্য। আপুনি খালি সেলফ চেণ্টাৰ্ড মানুহ, আপোনাক চাকৰি লাগে, কিন্তু চোৰৰ নিচিনা খালি বেলেগে যে পাব এতিয়া আপোনাৰ সেইটোত মানে আপুনি জ্বলি মৰিছে। সো এইবিলাক যোনবিলাক আচলতে প্ৰতিক্ৰিয়া দি থাকে, তেনেকুৱা ধৰণৰ মনোভাৱবিলাক ত্যাগ কৰক। এগৰাকী ব্যক্তি কন্ট্ৰেকচুৱেলেই হওক, ৰেগুলাৰেই হওক, কোনোবা এটা ইনষ্টিটিউচনত তেওঁৰ যোনটো অৱদান সেইটো চাওক, তেওঁ কি কাম কৰিছে সেইটো চাওক। সো সেইবাবে এনেকুৱা ধৰণৰ বিতৰ্কত নগৈ পেলাই যোনসকল মানুহে কম দৰমহাত সেই ইনষ্টিটিউটটো গ্ৰ' কৰাত সহায় কৰিছে, কম দৰমহাত বেছি কাম কৰিছে, কম দৰমহাত ৰেগুলাৰ মানুহজনতকৈ বেছি ত্যাগ আৰু কষ্টৰে সেই ইনষ্টিটিউটৰ গ্ৰ'থত সহায় কৰিছে, তেওঁলোকক ৰিকগনিশ্যন দিব লাগে নে নালাগে আপোনালোকে নিজকে প্ৰশ্ন কৰক। সেইটো মোৰ প্ৰশ্ন গভৰ্ণমেণ্টলৈও থাকিলে, সেই প্ৰশ্নটো মোৰ প্ৰতিজন অসমৰ নাগৰিকলৈ থাকিলে, আৰু প্ৰতিজন অসমৰ নাগৰিকে সেইটো ভবা উচিত। সো যিকোনো ক্ষেত্ৰতে যোনসকল ব্যক্তি ঠিকাভিত্তিক বা যাক কিছুমান চুক্তিৰ মাজেৰে বন্ধ কৰি পেলাই চাকৰিটো দিয়া হৈছে, তেওঁলোকে বেছিকৈ ভাল কাম কৰিবনে যোনসকল ব্যক্তি ৰেগুলাৰ তেওঁলোকে বেছিকৈ ভাল কাম কৰিব? আপুনি অফিচবিলাকত চাওক, নতুনকৈ সোমোৱা মানুহবিলাকে ভালকৈ কাম কৰে নে পুৰণা মানুহবিলাকে ভালকৈ কাম কৰে? সো তেনেকুৱা ধৰণৰ কথা বহুত থাকে। সো সেইবাবে এই যোনটো আচলতে অদৰকাৰী তৰ্ক বিতৰ্ক বা তেনেকুৱা ভুল নামেৰে কমেণ্ট কৰা যোনসকল ব্যক্তি আছে, আপোনালোকক কৈছোঁ সাহস আছে যদি সঁচা নামটো দি পেলাই কমেণ্ট কৰক। সাহস আছে যদি মোৰ দৰে এটা ভিডিঅ' বনাই পেলাই আপোনাৰ যুক্তিবিলাক দিয়ক, মানুহে গম পাওক আপোনাৰ যুক্তি সত্যতা আছে নে নাই বা যুক্তিকৰ হয় নে নহয়। এনে আননেচেচাৰী ইলজিকেল কিছুমান কথা কৈ ভাৰতৰ নিচিনা ঠাইত আপুনি এনেকুৱা অযুক্তিকৰ কথা কৈ লুকাই লুকাই চোৰৰ দৰে নিজৰ মুখখন লুকুৱাই পেলাই কমেণ্ট কৰি একো লাভ নাই। সো বেলেগক ৰিকগনাইজ কৰিব নোৱাৰে, সেইবাবে এনেকুৱা ভুল কিছুমান ফটুৱা কিছুমান কমেণ্ট আচলতে দিবও নালাগে। সো ভিডিঅ'টো ইমানেই আছিলে, ধন্যবাদ। ভিডিঅ'টো যদি ভাল লাগিছে শ্বেয়াৰ কৰিব, যদি ভাবিছে কথাখিনি সঁচা কমেণ্টত জনাব, যদি ভাবিছে মিছা লজিক যদি আপোনাৰ বেলেগ কিবা আছে তলত কমেণ্টত জনাব, কিন্তু মিছা কিছুমান ভুৱা মুখা পিন্ধা হৈ পেলাই কমেণ্ট নকৰিব। যদি সৎসাহস আছে নিজৰ নামটো অৰিজিনেল নামটো দি কমেণ্ট কৰিব, নিজকে ফটুৱা বুলি প্ৰমাণ নকৰিব। সিমানে আছিলে, ধন্যবাদ।